এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ টাইমলাইনটো দেখিবলৈ গ'লে প্ৰথমতে পোৱা যায় ষ্টোন এজ, আৰু এই ষ্টোন এজটো তিনিটা ভাগত বিভক্ত আছিল। প্ৰথমটো হৈছে পেলিঅলিথিক, দ্বিতীয়টো মিজলিথিক আৰু তৃতীয়টো নিঅলিথিক। আৰু এই সময়ৰ পৰা মানুহক ষ্টোন বা পাথৰ ব্যৱহাৰ কৰিবলৈ দেখা পোৱা গৈছিল। আৰু তাৰপিছত আহে চালকলিথিক এজ, আৰু এই সময়ত প্ৰথমবাৰৰ বাবে কপাৰ পোৱা গৈছিল, আৰু এই সময়ৰে পৰা কপাৰ আৰু ষ্টোন দুয়োটা একেলগে ব্যৱহাৰ কৰা দেখা পোৱা গৈছিল। তাৰপিছত আহে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, হাৰাপ্পা, ব্ৰঞ্জ এজ, আৰু এইটো টাইম পিৰিয়ডটো আছিল 2500 পৰা 1750 BC। আৰু এই সময়ৰে পৰা টাউন প্লেনিং আৰু বাৰ্ণ ব্ৰিক্স দেখিব পোৱা গৈছিল। বাৰ্ণ ব্ৰিক্স অৰ্থাৎ পোৰা ইটা বা জ্বলা ইটা। তাৰপিছত আহে বেদিক পিৰিয়ড। এই বেদিক পিৰিয়ডটো দুটা ভাগত বিভক্ত আছিল। প্ৰথমটো হৈছে আৰ্লি বেদিক পিৰিয়ড বা ঋগবেদিক পিৰিয়ড, তাৰপিছত আহে লেটাৰ বেদিক পিৰিয়ড। ঋগবেদিক পিৰিয়ডৰ টাইম পিৰিয়ডটো আছিল 1500 BC পৰা 1000 BC। তাৰপিছত লেটাৰ বেদিক পিৰিয়ডৰ টাইম পিৰিয়ডটো আছিল 1000 BC পৰা 600 BC। আৰু এই আৰ্লি বেদিক পিৰিয়ড বা ঋগবেদিক পিৰিয়ডৰ সময়ত ঋগবেদ লিখা হৈছিল। আৰু জনা যায় যে ঋগবেদটো ভাৰতৰ সবাতোকৈ পুৰণি বেদ হিচাপে জনা যায়। তাৰপিছত আহে লেটাৰ বেদিক পিৰিয়ডৰ সময়ত সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ লিখা হৈছিল। আৰু এই সময়তে পুৰাণ আৰু উপনিষদো লিখা হৈছিল। লগতে এই সময়ত প্ৰথমবাৰৰ বাবে আইৰণ পোৱা যায়, আৰু তাৰ পিছৰ পৰা আইৰণ ব্যৱহাৰ কৰা দেখিব পোৱা যায় এই লেটাৰ বেদিক পিৰিয়ডৰ সময়ৰ পিছৰে পৰা। তাৰপিছত আহে মহাযানপদ। এই মহাযানপদৰ সময়ত জৈনিজম আৰু বুদ্ধিজম বৃহৎ পৰিমাণে ভাৰতত স্প্ৰেড হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু এই মহাযানটো ভাৰতৰ বিভিন্ন ঠাইত স্থাপিত আছিল। আৰু সৰ্বমুঠ ক'বলৈ গ'লে 16টা মহাযানপদ আছিল। আৰু এই 16টা মহাযানপদৰ ভিতৰত সবাতোকৈ পাৱাৰফুল মহাযানপদটো আছিল মগধ। আৰু এই মগধ মহাযানপদটো বৰ্তমান বিহাৰ ৰাজ্যত উপস্থিত আছিল। আৰু এই মগধ মহাযানপদত বহুকেইখন ডাইনেষ্টি আহি ৰুল কৰিছিল। তাৰ ভিতৰত হৈছে হাৰিয়াং ডাইনেষ্টি, চিচুনাক ডাইনেষ্টি, নান্দা ডাইনেষ্টি। তাৰপিছত চাণক্যৰ হেল্পৰ দ্বাৰা চন্দ্ৰগুপ্ত মৌৰ্য এম্পায়াৰ ইষ্টাব্লিছ কৰিছিল। আৰু এই মৌৰ্য এম্পায়াৰৰ ৰজা কেইজনমান হৈছে চন্দ্ৰগুপ্ত মৌৰ্য, তাৰপিছত আহে বিন্দুচাৰ, তাৰপিছত আহে অশোক। তাৰপিছত পষ্ট মৌৰ্য, আৰু পষ্ট মৌৰ্যৰ সময়ত দেখিব পোৱা যায় চুংগ ডাইনেষ্টি, কানপা ডাইনেষ্টি, আৰু এনেকৈ বহুকেইখন ডাইনেষ্টি পিছলৈ আহি থাকে। তাৰপিছত আহে গুপ্ত ডাইনেষ্টি, তাৰপিছত আহে পোষ্ট গুপ্ত। আৰু এই পোষ্ট গুপ্তৰ সময়ত হৰ্ষবৰ্ধন আছিল সবাতোকৈ পাৱাৰফুল আৰু শক্তিশালী ৰজা বুলি হৰ্ষবৰ্ধনক জনা যায়। আৰু এই সময়ত হৰ্ষবৰ্ধনে কান্নজ জয় কৰিছিল, আৰু কান্নজ জয় কৰি সেই কান্নজক তেওঁ কেপিটেল বনাইছিল। আৰু সেই সময়ত কোৱা হয় যিজনে কান্নজ জয় কৰিছে তেওঁ সম্পূৰ্ণ নৰ্থ ইণ্ডিয়াক জয় কৰা বুলি কোৱা হয়। আৰু এই সময়তে ত্ৰিপাৰ্টাইট ষ্ট্ৰাগল ষ্টাৰ্ট হৈছিল। আৰু এইটো হৈছিল পালা, প্ৰতিহাৰা আৰু ৰাষ্ট্ৰকূট ডাইনেষ্টিৰ সৈতে এটা কনফ্লিক্ট হৈছিল। আৰু ইয়াতে এনচিয়েণ্ট হিষ্ট্ৰী সমাপ্ত।